এটা সিদ্ধান্ত হ'ব। মই আহোঁতে অলপ নিউজত পালোঁ আপুনি যিটো প্ৰশ্ন কৰিছে, তেওঁ যদি সঁচাকৈ যদি বিজেপি বিৰোধী হয় নিশ্চয় এলায়েন্সত বাকী সব দলৰে আছে, নিশ্চয় তেওঁ যদি সঁচাকৈ সেইটো মানসিকতা আছে নিশ্চয় এলায়েন্স হ'ব। আৰু যদি সেইটো নাই, এতিয়া মোৰ নিজৰ কথা কৈছোঁ, ব্যক্তিগত কথা দেই, তেওঁ এতিয়া মোৰ তাতে ফাইনেলি খেলিব বুলি কৈ আছে। মই ৱেলকাম জনাইছোঁ, আহক ফাইনেলি খেলক গোৱালপাৰা ইষ্টত, মোৰ কোনো আপত্তি নাই। কিন্তু শিৱসাগৰতো ফাইনেলি খেলক। এতিয়া তেওঁ সেইটো আপত্তি নহয়, আপত্তি কৰি আছে, কিয় মানি নল'ব? তেওঁতো ডাঙৰ লিডাৰ, অসমৰ লিডাৰ প্ৰমাণ হ'ব। তেতিয়া শিৱসাগৰতো ফ্ৰেণ্ডলি খেলক, গোৱালপাৰা ষ্টেট খেলক, দুটা সমষ্টি এলায়েন্সত খেলক, কি কয় ফ্ৰেণ্ডলি খেলক। তেওঁৰতো মান্তি নহয়, মোৰতো কিয় মান্তি হ'ম মই, হয়নে নহয়? মইতো তেওঁক ডাইৰেক্ট কৈছোঁ, তেওঁক সুধি চাব পাৰে, মই ডাইৰেক্ট যে শিৱসাগৰতো এলায়েন্সত খেলক, মোৰ তাতেও খেলক, আপুনি ডাঙৰ লিডাৰ, মই সৰু লিডাৰ, প্ৰমাণ হ'ব। মোৰ সাহস আছে, মই NOC দি দিম, আপুনিও খেলক। তেওঁ নেখেলে, সেইটোত কিয়? এনেকুৱা যদি আৰ্জি দি থাকে, তেওঁ জানো এলায়েন্স কৰিব বিচাৰিছে? চাব দেই, হয় না?